খং লৈ কথা নাই, খং কৰিমেই মই। খং কিয় কৰিম? সংগঠনৰ কাৰ্যকৰ্তাক কৰিম। মই কৈছোঁ ৰাজহুৱা জেগাত মানে ৰাজনৈতিক নেতাই খং কৰিলে অলপ মানুহে বেয়া পায়, সেই কথাটো মানুহে বেয়া পায়। কিন্তু সংগঠনৰ যিটো শৃংখলা, সংগঠনৰ শৃংখলাৰ কাৰণে খংটো প্ৰয়োজন আছে। আৰু সেই খংটো এনেকুৱা নহয়, ব্যক্তিগত খং নহয়, কাৰো ওপৰত মানে কিবা প্ৰতিশোধ পৰায়ণতাৰ খং নহয়। সংগঠনটো ঠিকমতে আৰু ভালকৈ যেনেকৈ চলি আছে তাতকৈ আৰু ভালকৈ চলাই লৈ যোৱাৰ কাৰণে মাজে মাজে এটা সৰু সুৰা খং লাগে। সৰু সুৰা বহুত ডাঙৰ নহয়, খং লাগে। সেইটো খংটো ডাঙৰ আছিল, এইটো আৰু আপোনালোকে এইটো সৰুটোকে ডাঙৰ কৰি দিয়ে আপোনালোকে। গতিকে আপোনালোকৰ এইবিলাকতো আৰু আছেই নীতি নিয়ম, য'ত TRP পায় সেইটোত আপোনালোকে বেছিকৈ চলাবই। আৰু সেইটো আমাৰ আপত্তি কৰিব লগা একো নাই, কাৰণ আপোনালোকৰ চেনেল চলিব লাগিব। আপোনালোকৰ চেনেল মানুহে বেছিকৈ চালে, TRP বাঢ়িলে আপোনালোকৰ এডভাৰটাইজ বেছি হ'ব, বাকী চব দিশৰ পৰা আপোনালোক টনকিয়াল হ'ব। আমি সেইটো হোৱাটো বিচাৰোঁ। মাজে মাজে দুই এটা আহি থাকক, কোনো কথা নাই, মাজে মাজে আহি থাকক।